সমাগত পঞ্চায়ত নিৰ্বাচন জালিয়াতিৰে মনোনয়ন পত্ৰ দাখিলৰ অভিযোগ ৱাৰ্ড সদস্য প্ৰাৰ্থী হামিদা বেগমৰ বিৰুদ্ধে শিক্ষাগত অৰ্হতা জাতিৰ প্ৰমাণ পত্ৰ জালিয়াতিৰ অভিযোগ পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে শাসক বিৰোধীসকল নিৰ্বাচনত মনোনয়ন পত্ৰ দাখিলৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে হামিদা বেগম নামৰ এগৰাকী ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থীৰ বিৰুদ্ধে বিশ্বনাথ সমষ্টিৰ লেহুগাঁও গাঁও পঞ্চায়তৰ 8 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী হামিদা বেগম সাধাৰণ জাতিৰ হয় যদিও মৰিয়াৰ নামত নিজৰ মনোনয়ন দাখিল কৰে নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা অনুসৰি সাধাৰণ জাতিৰ প্ৰাৰ্থী মেট্ৰিক উত্তীৰ্ণ হ'ব লাগে যদিও প্ৰাৰ্থীগৰাকী মেট্ৰিক অনুতীৰ্ণ বুলি নিজৰ শপতনামাত উল্লেখ কৰাৰ লগতে সাংবাদিকৰ আগতো উল্লেখ কৰে হামিদা বেগমে কি ক'ব মইতো লিংকেছত ধৰক ডিচি অফিচৰ পৰা ওলাইছোঁ এতিয়া তেওঁলোকক যদি তেনেকৈ লাগে যে মই ভুৱা ওলাইছোঁ তেতিয়াহ'লে তাতে তদন্ত কৰিলে হ'ল অফিচত এনেই আপোনাৰ শিক্ষাগত অৰ্হতা কিমান মই মেট্ৰিক ফেল এনেই নিৰ্বাচনী যি গাইডলাইন অনুসৰি মেট্ৰিক পাছ হ'ব লাগে হয় তে যাৰ কাষ্টৰ চাৰ্টিফিকেট থাকে তেওঁলোকে পাৰে সেইটো কাৰণে মানে এইবিলাক এই কাষ্টৰ চাৰ্টিফিকেটটো জমা দিয়া হৈছে এনেই মুছলমানৰ কোনো জাতি নাই বুলি কোৱা হয় আছেতো আপুনি কোনটো জাতিৰ হয় মৰিয়া জাতি হয় আপুনি কি প্ৰমাণ পত্ৰ দাখিল কৰিছে OBC হয় ইফালে প্ৰমাণ পত্ৰ জালিয়াতি কৰি মনোনয়ন দাখিল কৰা হামিদা বেগমৰ বিৰুদ্ধে জিলা আয়ুক্ত আৰু বিশ্বনাথ খণ্ড উন্নয়ন বিষয়াক হামিদা বেগমৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী মমতাজ খাতুনে লিখিত অভিযোগ দাখিল কৰাৰ পিছতো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে মই হামিদা বেগমৰ বিষয়ে ক'ব বিচাৰিছোঁ কাৰণ হামিদা বেগম যিজন মোৰ এগেইনষ্টত খেলা প্ৰাৰ্থী তেওঁ সম্পূৰ্ণ ভুৱা নথি পত্ৰ দেখুৱাই নিৰ্বাচন খেলিব ওলাইছে কাৰণ মই জনাতে তেওঁ ক্লাছ 10লৈকেহে পঢ়া তেওঁৰ কোনো মেট্ৰিক কোৱালিফিকেশ্যন নাই আৰু তেওঁ মই জনামতেতো আমাৰ যোনটো নিৰ্বাচন আয়োগে যোনটো আমাৰ গাইডলাইন দিছে সেই গাইডলাইন মতেতো সম্পূৰ্ণ তেওঁ ভুল নথি পত্ৰ দিছে কাৰণ গাইডলাইন মতেতো দিয়া আছে যে তেওঁ এজন মেট্ৰিক পাছ কেণ্ডিডেটেহে আমাৰ ৱাৰ্ড মেম্বাৰ ৱাৰ্ড সদস্য পদত প্ৰাৰ্থী খেলিব পাৰিব জেনেৰেল কাষ্টৰ কাৰণে কাৰণ তেওঁতো কোনো ST OBC কাষ্টৰ নহয় আমাৰ তেওঁ জনামতেতো তেওঁ মুছলমানতো আমাৰ কোনো ST OBC কাষ্ট নাথাকে আৰু তেওঁ জেনেৰেল কাষ্টৰ হয় তো মোৰ এইটোৱে মানে আপত্তি যাতে তেওঁৰ নিৰ্বাচন বিষয়া যাতে তেওঁৰ যোনটো মনোনয়ন পত্ৰ বৰখাস্ত কৰিব লাগে আৰু এই বিষয়ে মই উন্নয়ন খণ্ড বিষয়াকো লিখিত অভিযোগ দিছোঁ আৰু আমাৰ জিলা উপায়ুক্তকো লিখিত অভিযোগ দিছোঁ বিষয়টি সন্দৰ্ভত এক উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে মমতাজ খাতুন নামৰ প্ৰাৰ্থীগৰাকীয়ে এতিয়া বিশ্বনাথ জিলা নিৰ্বাচনীগৰাকীয়ে প্ৰমাণ পত্ৰ জালিয়াতি কৰা প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় বিষয় হিচাপে বিবেচিত হ'ব আমাৰ মাহিৰ ছোৱালী ভনী হয় তেখেত কিমানলৈকে পঢ়া মোৰ জানামতেতো মেট্ৰিক আণ্ডাৰ মেট্ৰিক হয় মেট্ৰিক দিছিলে বেয়া হৈছে তেখেত কিবা মৰিয়া হয় নেকি মৰিয়া নহয় আমি ঢাকে মানুহ হয় নেকি জেনেৰেল কাষ্টৰ হয় তেখেততো মৰিয়া বুলি কৈ নিৰ্বাচনী মনোনয়ন পত্ৰ দাখিল কৰিছে সেইটো সি ভুল কৈছে মিছা কথা এইটো মানে হয় নেকি আপোনাৰ ভণ্টি হয় হামিদা বেগম ভণ্টি মাহিৰ ছোৱালী হয় আমাৰ তেওঁ কোনো মৰিয়া চৰিয়া নহয় নহয় মৰিয়া নহয় আজিলৈকে আমি শুনা নাই কিন্তু এতিয়া আপুনি সোধাত গম পালোঁ মই বিশ্বনাথৰ পৰা আব্দুল বাৰেকৰ ৰিপৰ্ট এনি ভাৰত 24